2026 বিধানসভা নিৰ্বাচনত নলবাৰীত অগপৰ প্ৰাৰ্থিত্ব নাপালেই দলীয়ভাৱে লোৱা হ'ব বিশেষ সিদ্ধান্ত। নলবাৰী সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি অগপৰ ভাতৃ ভগ্নী সংগঠন যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ দাবী। আঞ্চলিকতাবাদৰ ঝবজা স্বৰূপ নলবাৰী জিলাৰ দেশপ্ৰাণ নগেন শৰ্মা ভৱনত অগপ নলবাৰী জিলা সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। অসম গণ পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন। উপস্থিত থাকেন অগপৰ কেন্দ্ৰীয় সম্পাদকদ্বয় দিলীপ কুমাৰ দাস আৰু কেশৱ চন্দ্ৰ ডেকা। নলবাৰী চহৰস্থিত দেশপ্ৰাণ নগেন শৰ্মা ভৱনত অগপৰ জিলা পৰ্যায়ৰ এখন জৰুৰী বৈঠক সম্পন্ন হৈ যায়। অগপ নলবাৰী জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সম্পাদকদ্বয় দিলীপ কুমাৰ দাস আৰু কেশৱ চন্দ্ৰ ডেকা। অগপ নলবাৰী জিলা সাধাৰণ সম্পাদকদ্বয় দীপুল তালুকদাৰ আৰু কনকেশ্বৰ দাস, অগপ নলবাৰী বিধানসভা সমষ্টিৰ সভাপতি সনাতন ৰাজবংশী আৰু বিষয়ববীয়াসকল, টিহু সমষ্টিৰ সভাপতি অমিয় কুমাৰ দাস আৰু বিষয়ববীয়াসকল, বৰক্ষেত্ৰী সমষ্টিৰ সভাপতি খগেন্দ্ৰ নাথ মেধি আৰু বিষয়ববীয়াসকল। উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। যাৰ ভিতৰত 2026 বিধানসভা নিৰ্বাচন সম্পৰ্কত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ। এই ক্ষেত্ৰত অগপৰ ভাতৃ ভগ্নী পৰিষদে আগন্তুক বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব লাগিব বুলি দাবী জনায় আৰু যদি প্ৰাৰ্থিত্ব নাপায় দলীয়ভাৱে সিদ্ধান্ত লোৱা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ। দেশপ্ৰাণ নগেন শৰ্মাৰ আবক্ষ মূৰ্তি স্থাপন সম্পৰ্কত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ, সাংগঠনিক দিশ সম্পৰ্কত আৰু ভালেমান বিষয়ৰ ওপৰত আলোচনা কৰা হয়। উল্লেখ্য যে ৰাইজৰ মুখে মুখে প্ৰচলন হোৱা আগন্তুক নিৰ্বাচনত নলবাৰী সমষ্টিত যুৱ নেতা দিলীপ দাসৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত যুৱ নেতাগৰাকীয়ে উল্লেখ কৰে যে দলৰ শীৰ্ষ নেতৃত্বই যি দায়িত্ব দিয়ে সেই দায়িত্ব ল'বলৈ সদায় সাজু আৰু কয় যে সদায় ৰাইজৰ হৈ কাম কৰি আহিছোঁ। যদি দলে সুযোগ দিয়ে তেনে দায়িত্ব ল'বলৈ সাজু আছোঁ। কেৱল লাগে ৰাইজৰ মৰম আশীৰ্বাদ। নলবাৰীৰ পৰা মিৰাজুল কাজিৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নলবাৰী জিলা সমিতিৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ গ'ল খন্তেক আগতে, আৰু এই সভাখনত মূলতঃ আগন্তুক 26 বৰ্ষত যি নিৰ্বাচন হ'বলৈ গৈ আছে এই সম্পৰ্কে আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিছোঁ। বিশেষকৈ আমাৰ এই জিলাখন অসম গণ পৰিষদ দলৰ দুৰ্গস্বৰূপ, জাতীয়তাবাদী আঞ্চলিকতাবাদী ভাৱাপন্ন লোকৰ এইখন জিলা, আৰু বিগত 2011 চনৰ যি নিৰ্বাচন আছিলে এই নিৰ্বাচনত আমি তিনিটা সমষ্টিত, তেতিয়াৰ টিহু সমষ্টি, নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি, এই তিনিটা সমষ্টিত আমি দ্বিতীয় স্থানত আছিলোঁ। কিন্তু 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি আমাৰ দল মিত্ৰতাত আবদ্ধ হ'ল, এইটো দুখজনকভাৱে অবাঞ্ছিতভাৱে আমি জিলাখনৰ এটাও চিট আমি দলীয় প্ৰতীকত নিৰ্বাচন খেলিবলৈ সুযোগ নাপালোঁ। একেধৰণে 2021 চনতো আমি বঞ্চিত হ'লোঁ। আমাৰ দলীয় কৰ্মীসকলৰ এই বঞ্চনাৰ ক্ষোভ আছে, আৰু বিশেষকৈ আমাৰ প্ৰয়াত দেশপ্ৰাণ নগেন শৰ্মাৰ এইখন জিলা, তেখেত এগৰাকী বিচক্ষণ ৰাজনীতিবিদ আছিলে, প্ৰাক্তন মন্ত্ৰী আছিলে, আৰু এই জিলাখনত এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দলে সিদ্ধান্ত লৈছিল চিন্তন বৈঠকত যে তৃণমূল পৰ্যায়ত বা সেই যিবিলাক সমষ্টিত শিপা আছে সেই সমষ্টিত আমাৰ সাংগঠনিক কাম কাজ চলাব লাগে। আমি চলাই আছোঁ। তিনিটা সমষ্টিত শিপা মিনছ এইটোৱেই যে নলবাৰী সমষ্টিত আমি 4 বাৰ জিকিছোঁ অগপ দলৰ পৰা, তেনেকৈ বৰক্ষেত্ৰীত আমি 2 বাৰ জিকিছোঁ, অগপ দলৰ প্ৰাৰ্থী আমাৰ জিকিছে, তেনেকৈ ধৰ্মপুৰ সমষ্টিত তেতিয়াৰ আমি 4 বাৰ আমাৰ প্ৰাৰ্থী জিকিছে। গতিকে আমি এইবেলি তিনিওটা সমষ্টিত আমাৰ অগপ দলৰ প্ৰতীকত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সম্পৰ্কত আমি প্ৰাৰ্থীসকলৰ পৰা
খুব ৰিচেণ্টলি আমি আবেদন বিচাৰিম। হয়, আপুনি ঠিকেই দেখিছে শুনিছে। আজি সন্মানীয় নলবাৰী জিলাৰ এখন জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আজিৰ এই সভাখনত আমাৰ সন্মানীয় নলবাৰী জিলাৰ 3টা সন্মানীয় বিধানসভা সমষ্টি আছে। সন্মানীয় নলবাৰী সমষ্টি সদৰ সমষ্টি, সন্মানীয় টিহু সমষ্টি আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি। এই 3টা সমষ্টিৰ সভাপতি, সম্পাদকসকল আৰু বিষয়ববীয়া কাৰ্যনিৰ্বাহকসকল আজি সভাত উপস্থিত থাকে। আজি সভাত দুটাকৈ প্ৰধান প্ৰস্তাৱ গৃহীত হৈছে। প্ৰথম প্ৰস্তাৱ হৈছে যে 3টা সমষ্টিত অসম গণ পৰিষদ দলে নিজাববীয়াকৈ ইলেকশ্যনত অৱতীৰ্ণ হোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। দ্বিতীয় প্ৰস্তাৱ হৈছে যদি ভাৰতীয় জনতা বা অন্য দলৰ লগত আমাৰ দলৰ যদি মিত্ৰতা হয়, অসম গণ পৰিষদ দলৰ যদি মিত্ৰতা হয়, নলবাৰী জিলাৰ সন্মানীয় 3টা সমষ্টিৰ ভিতৰত এটা সমষ্টি অসম গণ পৰিষদ সাধাৰণ প্ৰতিকত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে সুবিধা দিব লাগিব। আৰু নলবাৰী সমষ্টিৰ বিশেষ সভাপতি সনাতন ৰাজবংশী ডাঙৰীয়া, সম্পাদক ভজেন শৰ্মা ডাঙৰীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন ৰাজবংশী ডাঙৰীয়া বা অন্যান্য সকলে, কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া আদিকে ধৰি সকলেও নলবাৰী সমষ্টিটোত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে তেখেতলোকে বিপুলভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি আজিৰ সভাগত প্ৰকাশ কৰে। আৰু এই ক্ষেত্ৰত দেখা যায় 3টা সমষ্টিও যদি আমি দাবী কৰিছে, আমাৰ টিহুৰ সন্মানীয় সভাপতি আপোনালোকে জানে আমাৰ অমীয় দাস ডাঙৰীয়া, তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে। ঠিক বৰক্ষেত্ৰী সমষ্টিত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে আমাৰ সন্মানীয় সভাপতি মেধি ডাঙৰীয়া সম্পূৰ্ণৰূপে সাজু হৈছে। ঠিক নলবাৰী সমষ্টিতো কেইবাগৰাকীও প্ৰাৰ্থী আছে, তাৰ ভিতৰত বিশেষ অন্যতম প্ৰাৰ্থী আছে, দলক ভালপোৱা প্ৰাৰ্থী আছে। আৰু বিশেষভাৱে নলবাৰী সমষ্টিত অসম গণ পৰিষদ দল শক্তিশালী ৰূপত উপনীত হৈছে। কাৰণ ইয়াতে দুবাৰকৈ আমাৰ কেবিনেট মন্ত্ৰী আছে, আপোনালোকে যে প্ৰায়তঃ নগেন শৰ্মা ডাঙৰীয়া, আমাৰ দুবাৰকৈ বিধায়কে আছিলে অলক দেশাই শৰ্মা ডাঙৰীয়া। এনে এটি সমষ্টিত অসম গণ পৰিষদৰ হাতীৰ প্ৰতীকত ভোট দিবলৈ নাপায় আজি দুখ প্ৰকাশ কৰিছে। সকলো দলীয় সদস্য কৰ্মকৰ্তাসকলে আক্ষেপ কৰিছে। আমি যি ধৰণে আমাৰ মিত্ৰজোঁটৰ পৰা সহায় সহযোগিতা পাব লাগিছিল, দলীয় কৰ্মকৰ্তাসকলে যি ধৰণে মৰম আদৰ পাব লাগিছিল, এই মৰম আৰু আদৰৰ পৰা দলীয় কৰ্মকৰ্তা বঞ্চিত হ'ব বুলি আজি দুখ প্ৰকাশ কৰিছে, আক্ষেপ প্ৰকাশ কৰিছে। এইখিনিয়ে মই আজি আপোনালোকক অৱগত কৰিলোঁ।